Hello students, Ansari Sir ATP channel সকলোকে স্বাগতম জনাইছো। এটা নতুন রুটিন আহি পৰিছে নৱম আৰু দশম শ্ৰেণীৰ বাবে। ধুবুৰী ডিস্ট্ৰিক্টৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছে সেই সকলৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন যেটো আগতে পাবলিশ হৈছিলে সেই ৰুটিনটো আকৌ নতুনকৈ ৰিভাইজ কৰা হৈছে। ৰুটিনটো এনেকুৱা ধৰণৰ হ'ব। আগতে নৱম শ্ৰেণীৰ আৰু দশম শ্ৰেণীৰ টাইম টেবুলটো বেলেগ বেলেগ আছিল। মৰ্নিং আৰু আফটাৰনুন আছিলে। এতিয়া একেলগে হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত। ডেট এণ্ড ডে 27 তাৰিখত হ'ব 27 ছেপ্টেম্বৰত ইংৰাজী ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত নৱম আৰু দশম শ্ৰেণীৰ একেলগে। 28 ছেপ্টেম্বৰত MIL অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আছামিজ বেংগলী যাৰ যেটো মাতৃভাষা আছে হেতু হ'ব মিডিয়াম হিচাপে। 30 ছেপ্টেম্বৰত আছে জেনাৰেল সায়েন্স মানডে। তাৰ পিছত 1 অক্টোবৰ দিনাখন হ'ব ইলেক্টিভস অল যিমান কেইটা ইলেক্টিভ সাবজেক্ট আছে গোটেই কেইটাৰে হ'ব 1 অক্টোবৰত। 3 অক্টোবৰত হ'ব জেনাৰেল ম্যাথমেটিক্স আৰু 5 অক্টোবৰত হ'ব সোশ্যাল সায়েন্স।